দুষ্কৃতিকাৰী আচলতে কোন সেই কথাটো আমি স্পষ্ট কৰি দিবলৈ আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ আৰু লগতে এটা কথা স্পষ্ট কৰি দিব লাগে আজিৰ তাৰিখলৈকে ভাস্কৰ শৰ্মাই আচলতে সেই বানপীড়িত ৰাইজৰ কাৰণে কি কাম কৰিলে টেকেৰীবাসী ৰাইজৰ কাৰণে কি কাম কৰিলে সেই কথাটো স্পষ্ট কৰি দিবলৈ আমি প্ৰত্যাহ্বান জনালোঁ আজি টেকেৰী গাঁওখনত এখন চৰকাৰী স্কুল নাই তাৰ ৰাস্তা পথৰ কথাটো বাদেই দিছোঁ তাৰ বানপীড়িত ৰাইজৰ কাৰণে বান নিৰ্মাণৰ কাৰণে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিলে এই কথাখিনি কিন্তু ভাস্কৰ শৰ্মাদেৱে স্পষ্ট কৰি দিব লাগে লগতে এটা কথা স্পষ্ট কৰিব লাগে সেই গাঁওখনত চলি থকা বা সেই ওচৰে পাজৰে চলি থকা অঞ্চলটোত চলি থকা অবৈধ ব্যৱসায়সমূহৰ কাৰণে কিয় ভাস্কৰ শৰ্মাই মাত নেমাতে যদি তেওঁ এজন ভাল জনপ্ৰতিনিধি তেওঁ জনপ্ৰিয় প্ৰতিনিধি তেন্তে সেই অঞ্চলটোৰ আছে উন্নয়নৰ কাৰণে কি কাম কৰিলে ভাস্কৰ শৰ্মাই নিজৰ খতিয়ানখন দাঙি ধৰিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ লগতে এটা কথা প্ৰত্যাহ্বান জনাইছোঁ সেইসকল ব্যক্তিক যিসকলে আজি সংবাদমেল পাতি মৰাণ ছাত্ৰ সন্থাক দুষ্কৃতিকাৰীৰ লগত তুলনা কৰিবলৈ অপচেষ্টা যি চলাইছে বলপূৰ্বকভাৱে কিছুমান কল ৰেকৰ্ড আৰু ভিডিঅ' বনাই যিদৰে আচলতে বিষয়টোৰ পৰা তেওঁলোকে গাপ দিবৰ কাৰণে যি চেষ্টা চলাইছে এইখিনি কিন্তু তেওঁলোকে সাৱধান হ'বলৈ আমি দাবী জনালোঁ যদি তেওঁলোকে সাৱধান নহয় অনাগত ভৱিষ্যতত কিন্তু সেইসকল ব্যক্তিৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থা সদায় সাজু হৈ আছোঁ